পুৰণা যিখন শ্ৰীকৃষ্ণ আগতে ডিডি নেশ্যনেলত দিছিলে সেইখন বৰ্তমান ইউটিউবত চাই আছোঁ আৰু মানে ভাবিলে আচৰিত লাগে এটা এনেকুৱা মানে পাৰ্থক্য আগতে কি হয় এই যুদ্ধৰ যেতিয়া দেখায় যুদ্ধত যে দুফালৰ পৰা দুটা কাঁড় মাৰিলে মাজত জুই জ্বলি যায় সেয়া চাই ভাল পাওঁ বহুত সৰুতে চাইছিলোঁ তেতিয়া মানে সেই কথোপকথনবিলাক চাই ভাল নাপাওঁ যেতিয়া মানে লেলাই থাকে বুলি কওঁ ইমান লেলাই আছে আজি যুদ্ধ লাগে আৰু এতিয়া চাইছোঁ যে সম্পূৰ্ণ এটা মানে পৃথক অভিজ্ঞতা এতিয়া যুদ্ধবোৰ মানে এইবিলাক কি আৰু কাঁড়ে কাঁড়ে মাৰি যুদ্ধ থাকিব ভাল নালাগে কিন্তু কথোপকথনখিনিত যে মানে ইমান মূল্যৱান কথা সোমাই আছিল তেতিয়াতো ধৰি লওক বয়সে কোৱা নাছিলে বুজিবৰ কাৰণে কিন্তু এতিয়া মানে জীৱনে শিকাইছে যেন তাত সঁচাকৈ মানে বহুত কিবা কিবি সোমাইছে তাতে বসুদেৱ দৈৱকীৰ যেতিয়া প্ৰথম সন্তান হৈছিলে তেতিয়া মানে বসুদেৱে যিহেতু কংসক কথা দি থৈছে যে মই প্ৰত্যেকটো সন্তান আনি পেলাই আপোনাৰ হাতত নিজে চঞ্জাই দিম গতিকে তেওঁ আনিব গৈছে আৰু দৈৱকীয়ে বহুত কান্দিছে বহুত কষ্ট পাইছে মাতৃ হৃদয়ৰ কথা কিন্তু এনেকুৱা নহয় যেন বসুদেৱে কষ্ট পোৱা নাই পিতৃজনে কষ্ট নাপায় তেনেকুৱা কথা নহয় কিন্তু যিহেতু এইখন পৃথিৱীত মূল ধৰ্ম হ'ল কথা ৰখাটো গতিকে বসুদেৱে নিজৰ কথা ৰাখি পেলাই মানে কষ্ট পালেও নিজ হাতেৰে নি পেলাই কংসৰ হাতত দিবলৈ লৈ গৈছে আৰু তাক সেই চিনেৰিটোত মানে দেখাইছে যে চিৰিয়েলখনত যে মানে দেৱ দেৱতাক সকলোৱে মানে ওপৰৰ পৰা সেৱা জনাইছে আৰু এই লগত যে কিবা গান এটা গায় নহয় তাত মানে কৈছে যে হয়তো এনেকুৱা পুণ্যাত্মা হোৱাৰ কাৰণে চাগে ভগৱানে তেওঁৰ গৰ্ভত মানে তেওঁলোকৰ গৰ্ভত মানে থিতাপি ল'বলৈ বা জন্ম ল'বলৈ বিচাৰিছে দৈৱকীয়ে বসুদেৱক কৈছে যে তুমি পুৰুষ গতিকে তুমি বুজি নাপাবা মাতৃ হৃদয়ৰ মমতা কেনেকুৱা মানে কিমান কষ্ট পাওঁ তেতিয়া বসুদেৱে কৈছে যে তোমাক বিয়াৰ দিনাখনে কংসই মাৰি পেলালেহেঁতেন কিন্তু মই তোমাৰ প্ৰাণ ভিক্ষা কৰিছিলোঁ মোৰ সেই ৱৰ্ডৰ বিনিময়ত যে মই মোৰ প্ৰত্যেকটো সন্তানেই আপোনাক দি দিম বুলি কোৱাৰ কাৰণে তোমাক কংসই নেমাৰিলে গতিকে তুমি মোক ধৰ্মটো মোক ৰক্ষা কৰিবলৈ লাগে সেইটো এনেধৰণে আমাৰ যেতিয়া ধৰ্ম ৰক্ষা কৰিব লগা হয় তেতিয়া প্ৰথম অৱস্থাত কষ্ট হয় কিন্তু পিছলৈ বহুত বেছি সুখ হয় তেনেকুৱা উদাহৰণ বহুত আছে ৰজা হৰিশ্চন্দ্ৰৰ ক্ষেত্ৰতে ঠিক তেনেকুৱাই প্ৰথম অৱস্থাত বহুত বেছি কষ্ট পালে নিজৰ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে আৰু পিছত সুখী সুখ আৰু চাগে সেই বস্তুবোৰ এতিয়াও আছে বুলি বিশ্বাস কৰোঁ মানে যে প্ৰথম অৱস্থাত যদি কষ্ট হয় হয়তো পিছলৈ কেতিয়াবা সুখ হ'ব পাৰে কেৱল ভগৱানৰ ওপৰত লাগিব অগাধ বিশ্বাস মানে অকণমান কষ্ট পালে আৰু ভগৱানক গাঁঠি পৰা বিধৰ হ'লে চাগে সেইটো কাম নহ'ব